নমস্কাৰ। মাননীয় মুখ্যমন্ত্ৰীৰ এটা বাইট শুনিলো। মুখ্যমন্ত্ৰীয়ে মানে বিভাজন আৰু ঘৃণাৰ যিবিলাক ৰাজনীতি এৰিব পৰা নাই। এটা কয় ন, যাৰ যি প্ৰকৃতি মৰিলে লগত যায় বুলি যে কয়, এওঁ এই ঘৃণা আৰু বিভাজনৰ ৰাজনীতিৰ পৰা বেলেগ ৰিপৰ্ট কাৰ্ড এওঁ নাই। এওঁ সাংবাদিকসকলৰ কথা কৈছে যে, এওঁ কৈছে যে তেওঁলোকৰ বেলেগ গ্ৰুপ আছে। কাৰ কি বেলেগ গ্ৰুপ? আত্মসমৰ্পণৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক এটা কথা কৈছো, কথাটো শব্দটো ভাল কথা কৈছে যে আত্মসমৰ্পণৰ কথা আপুনি ঠিকেই কৈছে। আত্মসমৰ্পণ কোন সাংবাদিকে কাৰ লগত কৰিছে বা কোনে কাৰ লগত কৰিছে মই এই কথালৈ নাযাওঁ। আত্মসমৰ্পণ কিন্তু আপোনাৰ নেতৃত্বত চৰকাৰখনে একেবাৰে খুব ভালকে আত্মসমৰ্পণ আদানীৰ ওচৰত কৰিছে, আম্বানীৰ ওচৰত কৰিছে, ৰামদেৱৰ ওচৰত আত্মসমৰ্পণ কৰিছে, অশোক সিংঘলৰ ওচৰত আত্মসমৰ্পণ কৰিছে, অশোক ধানুকাৰ ওচৰত আত্মসমৰ্পণ কৰিছে, ঘনশ্যাম ধানুকাৰ ওচৰত আপোনালোকে আত্মসমৰ্পণ কৰিছে। এনেকুৱা যদি মই নাম কৈ যাওঁ, বহিৰাজ্যৰ বনিয়া আৰু অসমত থকা বনিয়াসকলৰ ওচৰত মাটি ভেটি সম্পত্তি সকলো দি আপুনি আত্মসমৰ্পণ কৰিছে। গতিকে আপোনালোকক মই এটা কথা কওঁ, আত্মসমৰ্পণ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যিটো আপুনি আত্মসমৰ্পণ কৰিছে, মই আপোনাক কলো, আপুনি বহুতে বাহ দিছিলে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত খুব ধুনীয়াকে আপুনি ডেড বডি আনি মেলি একদম সৎকাৰ কৰালৈকে কৰিছে। গতিকে আপুনি কৈছে জুবিন আমাক ভোট ৰাইজে দিব, কাৰণ আমি ধুনীয়াকে সৎকাৰ কৰিছো। পাহৰি গল আমাৰ ভাৰত ৰত্ন ভূপেন হাজৰিকা দেৱৰ মৃত্যুৰ সময়তো কিন্তু আমাৰ চৰকাৰ যেতিয়া আছিলে, সেইখিনি চৰকাৰৰ নৈতিক দায়িত্ব। চৰকাৰে যিখিনি প্ৰটকল কৰিব লাগে, এইটো হিমন্ত বিশ্ব শৰ্মা নহয়, XYZ ইজ বাউণ্ড, তেওঁলোকে কৰিব লাগিব। আৰু জুবিন গাৰ্গ কেনেকুৱা এজন মানুহৰ ক্ষেত্ৰত কৰিছে, গাফেলিটি কিমান কৰিছে আপুনি। কাৰ্গোত আনিছে, তাৰ পৰা স্পেচিয়েল ফ্লাইটত আনিছো বুলি কৈছে, কাৰ্গোত আপোনালোকে লৈ আহিছে সাধাৰণ এটা ডেড বডি লৈ অহা দি। টাৰ্চন মেট্ৰলক আমি কৈ ছচিয়েল মিডিয়াত যেতিয়া হাৰাশাস্তি কৰিলো, তেতিয়া সিদিনা আনিছে, হাল এৰি শিয়াল খেদিছে, পুঠি খলিহনাক জেলত পঠাইছে, ৰৌ বৰালি বিলাক এতিয়াও আপোনাৰ আত্মসমৰ্পণ ক'ত কৰিছে? আপুনি পত্নীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। সকলোৱে কৈছে SIT-লে মাতক, মাতিলে নে নাই মই দেখা নাই, কিন্তু আপোনাৰ পত্নীক আপুনি এনেকে মাতিব পৰা নাই। আত্মসমৰ্পণ আপুনিহে কৰিছে। আপোনাক মই সেইকাৰণে এটা কথা কৈছো, ঘৃণা আৰু বিভাজনৰ যিটো নিকৃষ্ট ৰাজনীতি, এই কামবিলাক নকৰিব। ৰিপৰ্ট কাৰ্ড লৈ নিৰ্বাচন খেলক, ৰিপৰ্ট কাৰ্ড লৈ নিৰ্বাচন খেলক। যে ইমান লাখ 5 লাখ চাকৰি দিম বুলি কৈছিলো, দিলে নে নাই? নাই দিব পৰা। 2 লাখ MSME বন্ধ হল, খোলাব পৰা নাই। GST-য়ে মানুহক মাধমাৰ দিছে, কৰিব পৰা নাই। এই কথাবিলাকে ASTC আজি তাৰিখত, আমাৰ যেতিয়া মৃত ASTC-ক যেতিয়া কংগ্ৰেছৰ দিনত মানে জীৱিত কৰি তুলিছিলে, আপোনাৰ দিনত বন্ধ হল। সেৱা এফালৰ পৰা নিশকতীয়া অৱস্থা হলে গুচি গল। কলেজ বিলাকৰ অৱস্থা কি হৈছে, হস্পিটেলৰ বিল্ডিং বনিছে, মেডিচিন নাই। আত্মসমৰ্পণ আপুনি কৰিছে বনিয়াৰ ওচৰত। গতিকে মই মুখ্যমন্ত্ৰীক এটা কথা কলো, বিভাজন ঘৃণাৰ ৰাজনীতিৰে যুৱ প্ৰজন্মক যাতে আপোনালোকে বিপথে পৰিচালিত নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো। এনেকুৱা আবুল তাবুল ফাল্টু কথা একচুৱেলি বেয়া লাগে। মুখ্যমন্ত্ৰীয়ে কি এইবিলাক কৈ ঘৃণাৰ কথাবিলাক কৈ আমাৰ ল'ৰা ছোৱালী বিলাকে চাই থাকে নহয়। মুখ্যমন্ত্ৰীয়ে এনেকুৱা এনি টাইম এনেকুৱা ঘৃণাৰ কথা কৈ থাকে নেকি? আত্মসমৰ্পণ কিয়? মুছলমানৰ ওচৰত, মিয়াৰ ওচৰত আপুনি যিবিলাক কথা কৈ আছে, কোনে আত্মসমৰ্পণ কৰিছে? আপোনাৰ নিচিনা ভাবিছে নেকি এফালে বুলডোজাৰ লগাই ৰাতি বদৰৰ লগত বহি পেলাই কথা বতৰা পতা? আত্মসমৰ্পণ আপুনিহে কৰিছে। আপুনিহে বেপাৰী মুখ্যমন্ত্ৰী হিচাপে তাত দিছপুৰত আত্মসমৰ্পণ কৰি এফালৰ পৰা 57,000 বিঘা জনগোষ্ঠীয় লোকৰ মাটি আপোনালোকে পানী দৰত বনিয়াসকলক দি দিছে। জুবিন ক্ষেত্ৰৰ কাষত 38 বিঘা মাটি নন ক্ৰেডেন্সিয়েল বুলি কৈ পেলাই আপোনালোকে এই গোটেই মাটি চাটি বিলাক অশোক সিংহলে শ্ৰেণী পৰিৱৰ্তন কৰি লৈছে। খাৰঘুলিত গ্ৰীণ বেল্টৰ মাটি আপোনালোকে শ্ৰেণী পৰিৱৰ্তন দি লৈছে। কাক কথা কয় আত্মসমৰ্পণৰ কথা? আত্মসমৰ্পণ আপুনি কৰিছে। অসমৰ ৰাইজক কৈছো, এওঁ যিটো মুছলমানৰ কথা কৈ পেলাই আগতে দাড়ি লুঙি টুপিৰ চৰকাৰ হব বুলি কৈ পেলাই এওঁলোকে ৰাম ঠগন আমাক দিলে, এইবাৰ এইবিলাক কথাত নাযাব। জুবিন গাৰ্গে কি কৈ গৈছে? জুবিন গাৰ্গে সৰু সজাইত কি কৰি থৈ গৈছে? সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৰ অসম গঢ়ি থৈ গৈছে। সকলোকে ঐক্যবদ্ধভাৱে থাকিবলৈ কৈছে। আৰু সেইটোৱে আমি নীতি লব লাগিব। মুখ্যমন্ত্ৰীয়ে এইবিলাক যে হিন্দু মুছলমানৰ ফুংফাং কথা, 65টাকে মানুহক পুছবেক কৰিব নোৱাৰিলে, ঘূৰাই আনি মৰিগাঁৱত SP-য়ে কলে যে তোমালোকক যে ঘূৰাই আনিলো, তোমালোকে কাৰো আগত নকৰিবা, ভিতৰত সোমাই থকা। 65টা মানুহ খেদিব নোৱাৰে, আপুনি আত্মসমৰ্পণৰ কথা কবলৈ আছে। পুলিচ, মিলিটাৰী, প্ৰশাসন, DC, SP চব আপোনাৰ আত্মসমৰ্পণৰ কথা কৈছে। মাজে মাজে বেদখলৰ কথা কয়। কোনে আপোনাক হাক দিছে এইবিলাক কাম নকৰিবলৈ? মই মুখ্যমন্ত্ৰীক এটা কথা টানি অনুৰোধ জনাইছো, ফুংফাং কথা নকব। চাকৰি কিমান দিলে তাৰ হিচাপ দিয়ক। কম দামত বস্তু কিমান পাকঘৰত দিব পাৰিছে তাৰ হিচাপ দিয়ক।
ফুংফাং কথা বাৰে প্ৰতি বিভাজন, আত্মসমৰ্পণ, হিন্দু মুছলমান। জুবিন গাৰ্গ ডাঙৰীয়া ঠিকেই কৈ গৈছিলে যে বিজেপিক ভোট নিদিব, একদম ভাল কথা কৈ গৈছিলে। কাৰণ এনেকুৱা বিভাজনকামী এজন মুখ্যমন্ত্ৰী ফুংফাং কথাবিলাক কথা কৈ পেলাই হিন্দু মুছলিম এইবিলাক কথা কবলৈ আহিছে। কিয় বেলেগ হোৱাটছআপ নকৰিব? কাৰণ আপুনি প্ৰত্যেকটো বস্তু ট্ৰেকিঙত ৰাখো বুলি কৈছে। 2 নম্বৰী মানুহে ট্ৰেক কৰি থাকে, 2 নম্বৰী মানুহে লোকৰ মোবাইল শুনি থাকে, 2 নম্বৰী মানুহে লোকৰ মোবাইল ৰেকৰ্ড কৰি থাকে। আপুনি 2 নম্বৰী মানুহ নেকি যে লোকৰ আপুনি হোৱাটছআপ চব ট্ৰেকিঙত ৰাখে? হোৱাই সেইকাৰণে মানুহে এক্সট্ৰা হোৱাটছআপ খুলিবলৈ মানুহৰ বাধ্য হৈ গৈছে। মানুহে আজিকালি হোৱাটছআপত কথা পাতিবলৈ লৈছে, ফেচ টাইমত কথা পাতিবলৈ লৈছে। কাৰণ তেনেকুৱা এজন যদি অনবৰত লোকৰ স্পাই কৰি থকা মুখ্যমন্ত্ৰী যদি দায়িত্বত থাকে, তেতিয়া বেলেগ হোৱাটছআপ গ্ৰুপ কিয় নুখুলিব? মই মুখ্যমন্ত্ৰীক এটা কথা টানি অনুৰোধ কৰিছো, মুখ্যমন্ত্ৰীৰ নিচিনা বিহেভ কৰক। মুখ্যমন্ত্ৰী এইবিলাক 2 নম্বৰী আবুল তাবুল কথা কৈ নাথাকিব। আমি বেয়া পাইছো। কেইজন অসমত মুছলমান সাংবাদিকে অসম চলাই আছে? অসমটো আপুনি চলাই আছে, অসম অশোক সিংহলে চলাই আছে, জয়ন্ত মল্লে চলাই আছে। গিৰগাই কি কৰিলে? গিৰগাই তদন্ত ক'ত গ'ল? এই যে বুন্দাজানত জয়ন্ত মল্ল ঘৰলৈ যোৱা যে বুন্দাজানখন পিটি পেলাই যে আপোনালোকে ৰাস্তা বনাই দিলে চৰকাৰী পইচাৰে জয়ন্ত মল্ল ঘৰলৈ, বুলডোজাৰ তাত কিয় নলগায়? শিল শাকুত যে মানুহবিলাকৰ 1200 পৰিয়ালক যে উচ্ছেদ কৰিলে, নাৰায়ণ ডেকাই যে মাটি লৈছে, তাত উচ্ছেদ কিয় নহল? জিনজাৰত কিয় নালাগিলে? তাতে বদৰৰ দিনৰ মাটিত কিয় লগা নাই? মানে কথাবিলাক কবলৈ গলে নিজৰ বিলাক একেবাৰে ৰাম নাম, বেলেগৰ হলে বুলডোজাৰ, বেলেগৰ হলে মিয়া, বেলেগৰ হলে আত্মসমৰ্পণ। এইবিলাক কথা অসমৰ ৰাইজে বুজিছে নে নাই? অতৃপ্ত আত্মাৰ অশান্ত মনৰ এজন মানুহে এনি টাইম বিভাজন ঘৃণাৰ ৰাজনীতিৰে যদি দিছপুৰত যদি ৰাইজৰ টকাৰে, মুখ্যমন্ত্ৰী পাহৰি নাযাব, আপুনি যে গাড়ী চলাই আছে, আপুনি যে চাৰ্টাৰ্ড ফ্লাইটত যায়, আপুনি যে হেলিকপ্টাৰ লয়, আপুনি যে আপোনাৰ পুলিচ বুলি কয়, এই দৰমহা তেল পানী চব অসমৰ ৰাইজৰ। গতিকে আপুনি অসমৰ ৰাইজৰ যদি ৰজা বুলি ভাবিছে, ভুল ভাবিছে। মোৰো 1 টকা চাগে আপোনাৰ তেলত সোমাই আছে, কাৰণ আমিও দিওঁ নহয় কৰকাতলৰ পইচা বা GSTত আমিও দিওঁ বস্তু কিনোতে। গতিকে এই দম্ভালি মৰা কথাবিলাক বন্ধ কৰি, ঘৃণাৰ ৰাজনীতিৰ কথা বন্ধ কৰি, মিয়াই দেশখন খাব বুলি কথা কৈ ভয়ভীতি কৰাই এই যে 450টা মাটিৰ দালাল ধৰিছিলে নহয়, গোটেই দালাল কেইটা দেখোন আপোনাৰ লগতে আছে। আপোনাৰ যে পৰিয়ালৰ যে ইমান বিলাক মাটি লৈছে, মুছলমান দালাল কেইটাক ধৰি পেলাই দালালৰ কথা কবলৈ গৈ গোটেই হিন্দু, সেই ফণী তালুকদাৰ নে কি নামটো মোৰ ভালকে মনত নাই, সেইবিলাকক লগত ভৰাই লৈছে। এই অশোক সিংহলৰ নিচিনা মানুহক এই চাৰ্কুল অফিচত মাটিবিলাক ইফাল সিফাল কৰি লৈ পেলাই লগত ভৰাই লৈ পেলাই মুছলমান কেইটাক ভয় খুৱাই পেলাই নিজে দালালি কৰিছে। ডোন্ট ডু ডেট। মুখ্যমন্ত্ৰী কৈছো, সদায় সদায় ঘৃণাৰ কথাবিলাক শুনি থাকি আমাৰ ভাল নালাগে। জুবিন গাৰ্গৰ ন্যায় কি হব তাত মাথা মাৰক। জুবিন গাৰ্গক কিয় হত্যা কৰা হল সেই কথাটো মাতক। জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰৰ আঁৰত কোন আছে এই কথাবিলাক কথা পাতক। ছিংগাপুৰত কিয় FIR দিবলৈ আছাম গভৰ্ণমেণ্ট পাৰ্টি হৈ নগল তাত কথা পাতক। ফুংফাং কথা পাতি জুবিন গাৰ্গৰ কথাটো তল পেলাব বিচাৰিছে, এইটো কিন্তু আমি কেতিয়াও মানি নলম। ছিংগাপুৰ কিয় নগলে আপোনালোক? টাৰ্চেন মিট্টাল বাকী এইবিলাকক একে অতিথি অনাদি আনিছে, আৰু ভিক্টৰহঁতক তাত কোবাই কোবাই পিঠি ফালি জেলত ভৰাইছে, NSA লগাইছে। অজয় ফুকনহঁতক তেতিয়া তাত NSA লগাব বিচাৰিছিলে। বেয়া নালাগে আপোনালোকৰ? ন্যায় বিচৰা মানুহক জেলত ভৰাইছে, আৰু পাখণ্ড যিকেইটা হত্যা কৰিছে কাৰ প্লেনিঙৰ মতে বেছিকে আপুনি কথা কৈ থাকিলে আপোনাৰ নিজৰে ধৰা পৰিব যে কোনে নিলে কোনে মাৰিলে। তাত গৈ আপোনালোকৰ যুৱ মৰ্চাত যে কোনটো মানুহে জোনালীৰ পৰা জুবিন গাৰ্গক লৈ গৈছিলে আপোনাৰ ঘৰলৈ, এইবিলাক মানুহক নামাতে কিয়? এইবিলাক মানুহক জুবিন গাৰ্গৰ তদন্তৰ কাৰণে নামাতে কিয়? অকলে যে লৈ গৈছিলে আপোনাৰ ঘৰলৈ, জুবিন গাৰ্গ যে মান্তি নহলে, এই কথাবিলাক মানুহে নাজানে বুলি ভাবিছে নেকি? অকল মুছলমান কথা কৈ পেলাই হত্যাৰ কথাটো তল পেলাব বিচাৰিছে নেকি? প্ৰকৃত অনুৰাগী আপোনালোক। প্ৰকৃত অনুৰাগী যদি ছিংগাপুৰলৈ নাযায় কিয়? বলক আমিও যাম ছিংগাপুৰত, চবে কেছ দিব। হাল এৰি শিয়াল খেদি মিয়া 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 কৈ পেলাই অসমখন ৰসাতলে নিয়াব বিচাৰিছে। আদানী আহি পেলাই গোটেই মাটি বাৰী সোপা গোটেই লৈ লৈছে। বেয়াকে নকওঁ বুলি ভাবো, ঘৰত কাজিয়া লগৰ অভ্যাস নাই, কিন্তু আপুনি যেনেকে মানুহক উত্তেজিত কৰি থাকে ন, আপোনাক ধৰিব হল। চৰকাৰৰ আপুনি জনপ্ৰতিনিধিয়ে, অসমৰ মুৰব্বী আপুনি, মানে জনপ্ৰতিনিধি ৰাইজে পঠাইছে, ৰাইজৰ পইচাৰে আপোনাক লাখ বিলাক আৰু আপুনি গোটেই বিলাক দিছে। এতিয়া যে উমা চেত্ৰী আহিল, যে উমা চেত্ৰী আহোঁতে পাহৰিলে। আমি যেতিয়া ছচিয়েল মিডিয়াত গোটেই বিলাকে একেবাৰে বিচাৰে বৰলে ডাকাতি দেখিলো, এতিয়া কেবিনেটত ডিচিছন দি পেলাই 25 লাখ টকা দিবলৈ সময় পালে। উমা চেত্ৰীক তাত যাবলৈ এতিয়া নন্দিতা গাৰ্লুচা আমাৰ ছচিয়েল মিডিয়াত তাৰণাত পৰি পেলাই তাত যাবলৈ বাধ্য হল। কিয় এয়াৰপৰ্টত মানুহ যাব নোৱাৰিলে? এই কথাবিলাক বাদ দি পেলাই কেৱল মিয়া 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 কবলৈ আহিছে।
মই অসমৰ ৰাইজক কৈছো এজন একদম সাংঘাতিক অতিপ্ত আত্মাৰ মানুহ এজনে অসম চলাইছে, এওঁক ক্ষমা কৰা উচিত নহয়। এওঁ কিহৰ আপুনি চাকৰি বাকৰিৰ কথা কওক, স্কুল কিমান খুলিব কথাটো কওক, ড্ৰাগছত যিবিলাক ৰিহেব চেণ্টাৰ চলি আছে তাত কিমান ল'ৰা ছোৱালী মৰি আছে, এইবিলাক বস্তু এনকুৱাৰী কৰাত আৰম্ভ কৰক। সেইবিলাক নকৈ আদানীক মাতি আনিছে, অসমৰ মাটি দিছে, আৰু আদানীয়ে এতিয়া ইয়াতে আমাৰ বিদ্যুৎ আমাৰে পৰা চব ল'ব, আকৌ আমাকে বেছি দামত বিকিব। এই বেপাৰ কৰা কথাবিলাক তল পেলাবলৈ গৈ মিয়া কবলৈ আহিছে। মই মুখ্যমন্ত্ৰীক কৈছো এইবিলাক আবুল তাবুল নকৰিব, গোটেই মানুহে বখলিয়াই ধৰিব। জুবিন গাৰ্গৰ যিটো ন্যায়ৰ কথাটো তল পেলাবলৈ গৈ আবুল তাবুল আকৌ মিয়া চিয়া কথা নকব, আপোনাক বখলিয়াই পেলাব মানুহে। আমাক জুবিন গাৰ্গৰ ন্যায় লাগিব, চৰকাৰ আপুনিয়ে কৰক। আপুনি কৈছে ধুনীয়াকে ডেড বডি আনিলো, গতিকে আমাক ভোট দিবই। ডেড বডি আপুনি আপোনাৰ ঘৰৰ পইচা দি আনিছে নেকি? অসমৰ ৰাইজৰ পইচা। আৰু অসমে এনেকে ডেড বডি অনা বিচৰা নাছিলে নহয়, চাৰ্টাৰ্ড ফ্লাইটত সুসজ্জিত ভাৱে আমাৰ সম্পদটো লৈ অহাটো বিচাৰিছিলে। নিৰ্মলা সীতাৰামন আহিলে কেলে লৈ নগলে? ইমান প্ৰকৃত অনুৰাগী, কিয় যাবলৈ সময় নাপালে? আমাৰ ৰাহুল গান্ধী 28 দিন দেৰিকে আহোতে তেতিয়া ট্ৰল কৰিলে, ভূপেন হাজৰিকা সময়তো আহোতে নাই আহা বুলি মিছা মাতিলে। কিয় নিৰ্মলা সীতাৰামন যাবলৈ নাপালে? বেপাৰী সোপাক মাতি আনিছে, ইয়াত গোটেই অসমখন বেপাৰ কৰিছে। মুখ্যমন্ত্ৰীক কৈছো এই ঘৃণাৰ ৰাজনীতি কৰা বন্ধ কৰক। অসমৰ ঠিকাদাৰ আপুনি নহয়, অসমত সকলো আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে আমি মাত মাতিব লাগিব। এনেকুৱা ঘৃণাৰ ৰাজনীতিৰ মাজত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি থৈ যাব নোৱাৰো। সেইকাৰণে মুখ্যমন্ত্ৰীক আৰু দীঘলীয়া নকৰো, মুখ্যমন্ত্ৰীক কৈছো ঘৃণাৰ কথাবিলাক আৰু কোৱা বন্ধ কৰক। নিজৰ ল'ৰা ছোৱালীক বাহিৰত ৰাখিব, আমাৰ ল'ৰা ছোৱালীক ইয়াতে ৰাখিব লাগিব নহয়। আমি হাতীগাঁৱৰ মাজেদি যাব লাগিব, আকৌ হাতীগাঁৱৰ মানুহ আমাৰ ঘোঁৰামাৰীৰ মাজেদি যাব লাগিব। সকলোৰে মাজত মিলা প্ৰীতি লাগিব। ফুং ফাং কথাবিলাক কৈ পেলাই মানুহক উত্তেজিত কৰে। ডোন্ট ডু ডেট। মুখ্যমন্ত্ৰীক কৈছো আপোনাক উভতি ধৰিব হৈ গল। ৰজা নহয় নহয় আপুনি, মানুহে ভোট দি তাত পঠাইছে, আমাৰ কৰকাতলৰ পইচাৰে আপোনাক দাৰ দৰমহা দি ৰখা হৈছে। আপুনি ৰজা নহয় নহয়, বিহেভ লাইক এ চিফ মিনিষ্টাৰ, নট লাইক এ কিং। ধন্যবাদ।